চিপাজাৰ কুৰুৱাত ভকতক আধ্যাত্মিক জ্ঞান জয়নাথ শৰ্মাৰ। চিপাজাৰ মহাবাহুৰ দাঁতিকাষৰীয়া ওপৰ কুৰুৱাত আজি অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত হয় আধ্যাত্মিক দৰ্শনৰ ভাগৱত পাঠ আৰু আলোচনা। ওপৰ কুৰুৱা বিষ্ণু মন্দিৰত অনুষ্ঠিত এই ভাগৱত পাঠ আৰু আলোচনাত উপস্থিত থাকি শাস্ত্ৰ অধ্যয়ন আৰু শাস্ত্ৰৰ অমৃত বাণীৰ ওপৰত দীঘলীয়া বক্তব্যৰে আধ্যাত্মিক জ্ঞান দিয়ে প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাই। ডক্টৰ শৰ্মাই কি আধ্যাত্মিক জ্ঞান দিলে মন দি শুনকচোন। কুৰুৱাৰ পৰা ভাৰ্গৱ চলিহাৰ প্ৰতিবেদন AIN লাইভ। খুদি দৈবিক বা ৰাইজে ভাল পোৱা কাম কৰে, মানুহে ভাল পোৱা কাম কৰে। স্বভাৱ, মোৰ আচৰণ, মোৰ চিন্তা, মোৰ ধাৰণা, মোৰ হৃদয়, মোৰ মনত কি আছে? দুটা শক্তি আছে। আমি গীতা ভাগৱতীয় শাস্ত্ৰ অধ্যয়ন কৰোঁ বা শ্ৰৱণ কৰোঁ। একেবাৰে শেষত কথা এটা কওঁ, নাৰদে সদায় নাৰায়ণ 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 কৰি থাকে। কৃষ্ণই সুধিলে যে তুমি মোক কিয় নাৰায়ণ নাৰায়ণ বুলি কওঁ? সদায় কিয় এইবিলাক মোৰ নামে কিয় লৈ ফুৰা? তেতিয়া নাৰদে ক'লে, প্ৰভু জনাৰ্দন, তোমাক মোৰ ওচৰত লাগে। খাওঁতে লওঁতে উঠোতে বহোতে মোৰ ওচৰতে তুমি দিব্যমান হৈ থাকে। আমি আগতে আজি 500 বছৰ আগত মানুহৰ ঘৰে ঘৰে গোসাঁই ঘৰ নাছিল। এডুকেশ্যনটো যেতিয়া বেছি হ'ল তেতিয়া আমি ঘৰে ঘৰে নামঘৰ পালোঁ। গতিকে আমি ৰাইজে একেলগ হৈ উপাসনা কৰোঁ আৰু শব্দই ব্ৰহ্ম। ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনালোকে মন কৰিছেনে? এখেতে লুকাই দিওঁতে কৃষ্ণ 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 বুলি 3বাৰতকৈ অধিকবাৰ কৈছে। আমি যিমানে নামটো পাই থাকিম সিমানেই তাতে ভগৱান আহি স্থিত জাগ্ৰত হয়। মই যদি এতিয়া আপোনালোকে দেখিছে বহুত শ্মশানত এই যে কুম্ভ মেলা হ'ল, কালি পৰহি হেৰি পাইছোঁ যে উত্তৰ প্ৰদেশৰ সকলো চৰকাৰে সকলো কুম্ভ মেলাত যোৱা মানুহ থাকিবলৈ দিছে। তাতে পায়খানা কৰাৰ জেগা নাই, চব একদম গঙাৰ ওপৰত পায়খানা কৰিছে। প্ৰব্লেম হৈ গৈছে। তাৰমানে 1 কোটি মানুহে খাইছে বাৰু, চৰকাৰক খুৱাইছে, নিজেও কৈছে, বেপাৰীবিলাকক খুৱাইছে, কিন্তু পায়খানা ক'ত কৰিছে? যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।